হেল্ল' গাইজ, আজি মই অলপ বনাবলৈ ওলাইছোঁ শ'ল মাছৰ ভাপত দিয়া সৰিয়হৰ সৈতে। আজি কলপাতত দি ধুনীয়াকৈ ভাপত দিম। অলপমান এয়া বনাম, অলপমান আজি মাংস বনাম। ধুনীয়াকৈ আজি এসাঁজ খাবলৈ লাগিব। এইখিনি মাছকেইটুকুৰ ইয়াত লৈ ধুনীয়াকৈ সৰিয়হখিনি পিচি ল'লোঁ, নহৰু আৰু কেঁচা জলকীয়া আৰু আদাখিনি ধুনীয়াকৈ দি ল'লোঁ। এতিয়া গোটেইখিনি সানিম ধুনীয়াকৈ সৰিয়হ আৰু এইখিনি নহৰু আৰু এতিয়া জলকীয়া আৰু আদা। মই ইয়াত গুড়া জলকীয়া গুড়ি ব্যৱহাৰ কৰা নাই, নিমখ অলপমান দি দিছোঁ। তাৰপিছত মিঠাতেল, কেঁচা মিঠাতেল অলপ দি দিছোঁ। দি পেলাই ধুনীয়াকৈ সানি ল'ম। সানি পেলাই আমি কলপাতেৰে ধুনীয়াকৈ মেৰিয়াই ষ্টিম কৰা বাচন থাকে নহয়, যেনেকৈ ম'মৰ বাচন তেনেকুৱাবোৰত দি ল'ব, নহ'লে ধুনীয়া কাঁহৰ খৰাহীৰ ওপৰত দি পেলাইও তলত পানী দি ভাপত দিব পাৰিব ধুনীয়াকৈ। এইখিনি মই ধুনীয়াকৈ সানি ল'লোঁ আৰু এতিয়া কলপাতৰ সৈতে ধুনীয়াকৈ বান্ধিম। কলপাতখন অলপমান কোমলীয়া হ'ল, ফালি যাব পাৰে। এতিয়া ইয়াতে মই এপিচ দি লৈছোঁ, দি পেলাই ধুনীয়াকৈ এখন মছলাখিনি মানে সৰিয়হ বটাখিনি অলপমান ওপৰতে অকণ দি দিলোঁ। ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ বান্ধি লওঁ। কলপাতখন সৰুখনে এপিচে হ'ল আৰু 3 পিচ মই একেলগে দিম। আৰু এইটো ইয়াত এপিচ পেক কৰি লৈছোঁ আৰু 3 পিচ এক্সট্ৰাকৈ বান্ধি দিম। এয়া ম'মৰ বাচনটোত মই ধুনীয়াকৈ তলত পানী দি ওপৰত আধা ঘণ্টাৰ মূৰত এইখিনি ধুনীয়াকৈ সিজি গ'ল। মানে দেখিছেনে, 3 পিচ যোনটোত দিছিলোঁ সেয়া সৰিয়হ আৰু মাছে ধুনীয়া লাগিছে।